বহাগ বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোকা বিহু উদযাপন কৰা হৈছে। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰত পৰম্পৰাগত বোকা খেল ৩৭২ বছৰীয়া পৰম্পৰাৰে বোকাৰে লুতুৰি পুতুৰি হৈছে সত্ৰৰ বৈষ্ণৱসকল। লখিমপুৰতো ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বোকা বিহু। ইজনে সিজনৰ গাত বোকা সানি জনালে বহাগৰ উষ্ম আদৰণি। আমি তাৰে দৃশ্য আপোনালোকক দেখুৱাইছোঁ। মাজুলীৰ এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। বোকাৰে লুতুৰি পুতুৰি হ'ল এই বিভিন্ন মাজুলীৰ বিভিন্ন প্ৰান্তৰ এইসকল বৈষ্ণৱ আপোনালোকে দেখিবলৈ পাইছে। মাজুলীত এই পৰম্পৰা প্ৰায় ৩০০ বছৰৰো অধিক সময়ৰ পুৰণি আৰু সেই পৰম্পৰাকে সাৰোগত কৰি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এয়া পৰম্পৰাগত বোকা খেলত ব্যস্ত বৈষ্ণৱসকল আমি আপোনালোকক দেখুৱাইছোঁ। একেদৰে লখিমপুৰতো বোকা খেলত ব্যস্ত হৈ পৰিছে বিভিন্নজন। আমি লখিমপুৰৰ কিছু পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক লাইভত লৈ যাব বিচাৰিছোঁ। লখিমপুৰৰ পৰা আমাৰ সৈতে বুবুল হাজৰিকা সংযুক্ত হৈছে। বুবুল, ৰঙালীৰ হিয়া ভৰা শুভকামনা জ্ঞাপন কৰিছোঁ আপোনালৈ। আপোনাৰ পিছফালে এখন গাঁৱৰ ৰাইজক দেখিবলৈ পোৱা গৈছে। বোকা খেলি তেওঁলোকে আনন্দ উল্লাস কৰিছে, ইজনে সিজনক বোকা সানি দিছে। এক বিভিন্ন প্ৰান্তত নেদেখা এটা দৃশ্য লখিমপুৰৰ পৰা আপুনি দেখুৱাবৰ বাবে সাজু হৈছে। গোটেই বিষয়টো আপোনাৰ পৰা মই জানিব বিচাৰিম, এই বোকা খেলৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটোৰ লগত কেনেকুৱা কি বিষয়বস্তু জড়িত হৈ আছে, কিহৰ বাবে এই বোকা খেল চলে, বোকা খেলৰ এটা পৰম্পৰা আছে, গোটেই বিষয়বোৰ মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজদীপ, এয়া হ'ল অসমীয়াৰ পৰম্পৰা, ঐতিহ্যমণ্ডিত এটা চহকী পৰম্পৰা। কাৰণ আমি উল্লেখ কৰিছোঁৱেই যে ৩৭২ বছৰীয়া পৰম্পৰা ৰক্ষা কৰিছে শ্ৰী শ্ৰী আউনীআটী সত্ৰই। ইয়াৰ বিপৰীতে উত্তৰ কমলাবাৰী সত্ৰই হওক বা মাজুলী কেওখন সত্ৰতে এই বোকা খেল প্ৰচলিত হৈ আছে। আৰু আমাৰ উত্তৰ পাৰতো লখিমপুৰৰ বিভিন্ন স্থানত বা ধেমাজি ঠিক তেনেধৰণে বিশ্বনাথ গহপুৰ আদি বিভিন্ন স্থানত বোকা খেল আজিৰ দিনটোত অৰ্থাৎ মানুহ বিহুৰ দিনা বোকা খেল অনুষ্ঠিত হয়। ইয়াৰ মূল তাৎপৰ্য হ'ল যে অসমীয়াৰ যিহেতু ৰঙালী বিহুৱে কৃষিভিত্তিক এক উৎসৱ, গতিকে মানুহে এই সময়ছোৱাত সমগ্ৰ অসমীয়া সমাজে জাতি বৰ্ণ গোষ্ঠী নিৰ্বিশেষে বড়ো হওক, তিৱা হওক, চুতীয়া হওক, দেউৰীসকল হওক, বিভিন্ন সোণোৱালসকল হওক, মৰাণসকল হওক, তেওঁলোকে বিভিন্ন ধৰণে এই সময়ছোৱাত ৭ বিহুৰ ভিতৰতে তেওঁলোকে বিহু উদযাপন কৰে। মৰাণ বিহু উদযাপন হয়, দেউৰী বিহু উদযাপন হয়, বিচু উদযাপন হয়, বৈশাগু উদযাপন হয়, বিচুৱা হয়। গতিকে এই সকলোবিলাক বিহু এই ৭ বিহুৰ বহাগৰ ৭টা দিনৰ ভিতৰতে হয়। আৰু তেওঁলোকে ৭ দিনত তেওঁলোকে চেষ্টা কৰে যে তেওঁলোকে শাৰীৰিকভাৱে ঠিক তেনেধৰণে সকলো ধৰণৰ অপায়মংগল নাশ কৰি তেওঁলোকে কৃষি কৰ্মত হাত দিব পাৰিব। আৰু তদুপলক্ষে বোকা খেল, অৰ্থাৎ বোকাত যিহেতু কৃষি কৰ্ম বুলি ক'লে হাল বাব লাগিব, বাৰিষাৰ বতৰত কাম কৰিব লাগিব, গতিকে বোকা এটা পৰিৱেশ আছে। ইয়াৰ উপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চৰ্ম ৰোগ নিবাৰণৰ বাবে বছৰটোৰ বাবে এই বোকা খেলৰ এটা তাৎপৰ্য আছে। আমি দেখুৱাইছোঁ সামগ্ৰিকভাৱে পৰিৱেশ বিৰুৱা দেখুৱাব। এয়া আমি খগাৰ পৰা দেখুৱাইছোঁ, সোৱণশিৰি নৈ পাৰৰ খগা আমগুৰি গাঁও। আৰু ইয়াতে এয়া বোকা খেল, গাঁৱৰ আবাল বৃদ্ধ বনিতা সকলো ইয়ালৈ আহিছে, বোকা খেলিছে আৰু ইয়াৰ নামো গাইছে তেওঁলোকে। এগৰাকী জ্যেষ্ঠ আছে, আমি জানিবলৈ যত্ন কৰিম। এই যে বোকা খেল খেলিছে, ইয়াৰ তাৎপৰ্যটো কি আমি দৰ্শকসকলক অলপ কৈছোঁৱেই, কিন্তু তথাপি তাৎপৰ্যটো জানিব খুজিছোঁ। নমস্কাৰ, আজি লাইভক আমাৰ ধন্যবাদ জনাইছোঁ। আমাৰ এই বোকা খেলৰ পৰম্পৰাটো অতীতৰ পৰা আহিছে। এইটো মানে মাটি আৰু মানুহৰ সম্বন্ধ আছে যুগ যুগৰ। এটা ডক্টৰ ভূপেন হাজৰিকাই গাইছে, মাটি আৰু মানুহৰ সম্বন্ধ আছে যুগ যুগৰ। আৰু সেই মাটিৰ লগতে আমাৰ সম্পৰ্ক। পূৰ্বতে আমাৰ মাটিৰ পৰম্পৰা নাছিলে, হালধি খনা আছিলে। হালধি খনাৰ লগে লগে লাহে লাহে মানে মাটিয়ে বিভিন্ন ৰোগ নিৰাময় কৰে। সেইকাৰণে আমাৰ কুমাৰ সংস্কৃতিৰ মানুহসকলে, যিসকল মাজুলী কেন্দ্ৰিক মানুহ, সেই মানুহসকলে এই আমাৰ আপোনাৰ হালধি লোৱাৰ পাছতে বোকা ল'বলৈ লৈছিলে, যিটো যেনেকৈ পাছতি খেলৰ পৰা আহিছে। শ্ৰীমন্ত শংকৰ গুৰু ৰচিত আমাৰ নন্দোৎসৱৰ পৰা এই মানে মাটিৰ উৎসৱটো আহি যায়। আৰু মাটিখিনি আপোনালোকে সকলোৱে গাঁত খানি, মাটিয়ে জানে আপোনালোকে এইটো এটা এই নেচাৰেল ট্ৰিটমেণ্ট। আৰু মাটি আৰু মানুহৰ এই সম্বন্ধটো যুগ যুগৰ ৰাখিবৰ কাৰণেই আমাৰ কুমাৰসকলৰ মাজত এই পৰম্পৰাটো আজিলৈকে চলিছে। নিশ্চয়কৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইতিমধ্যে কথাখিনি আধ্যাত্মিকভাৱে উল্লেখ কৰি থৈ গৈছে। নন্দোৎসৱত বোকা খেলৰ ব্যৱস্থা এটা আছে, অৰ্থাৎ জন্মাষ্টমীৰ পিছদিনা যেতিয়া নন্দ উৎসৱ হয়, আৰু সেই নন্দোৎসৱতো বোকা খেলৰ ব্যৱস্থা আছে। আৰু সেই মাজুলী সংস্কৃতি, মূলতঃ মাজুলী সংস্কৃতি উত্তৰ পাৰত আছে, দক্ষিণ পাৰত আছে। আৰু আমি বোকা খেলৰ মাজলৈ লৈ গৈছোঁ।
আমি আনফালে এখন বিহু দেখুৱাম এয়া গাঁৱৰ বোৱাৰীসকলে তেওঁলোকেও বিহু কৰি আছে এফালে সকলোৱে বোকা খেলিছে আৰু আনফালে এখন বিহু এয়া গাঁৱৰ যিসকল বোৱাৰী আছে তেওঁলোকে এই বিহুখন কৰিছে এইটো এটা পৰম্পৰা আমি তেওঁলোকৰ মাজলৈ গৈছোঁ ভাগৰি গৈছে নেকি কিমান হৈছে বয়স কিমান হৈছে আন্দাজতে তথাপি নাচি আছে আমি জীয়ৰীহঁতৰ কাষলৈ যাব খুজিছোঁ তেওঁলোকে বিহু গাই আছে এয়া হ'ল আনন্দ আৰু পৰম্পৰা অসমীয়াৰ বৈশিষ্ট্য সংস্কৃতিৰ বৈশিষ্ট্য এনেধৰণে পুৰাতন এটা সংস্কৃতি আমাৰ চলি আছে আৰু এয়াই হ'ল হাত বিহুৰ বৈশিষ্ট্য আজি মানুহ বিহুৰ দিনা এনেধৰণে বোকা খেলাটো এটা পৰম্পৰাগত নিয়ম ৰাজদীপ বুবুল নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বোকা খেলাৰ যিটো পৰম্পৰা আছে ৰঙালী বিহুৰ বতৰত সেই পৰম্পৰা আমাক দেখুওৱাৰ বাবে ৩০০ বছৰীয়াৰ পুৰণা ৩০০ বছৰ অধিক সময়ৰ পুৰণা এই পৰম্পৰা চলি আহিছে অসমত এই ৰঙালীৰ দিনকেইটাত আৰু আমি তাৰেই পৰিৱেশ দেখুৱাইছোঁ উত্তৰ পাৰত সেই পৰম্পৰা আছে মাজুলীৰ আউনীআটী সত্ৰকে ধৰি কেইবাখনো সত্ৰত সেই পৰম্পৰা আছে আমি পৰিৱেশসমূহ আপোনালোকক দেখুৱালোঁ লখিমপুৰৰ এয়া আপোনালোকে দেখিবলৈ পাইছে সকলোৱে ইজনে সিজনক বোকা সানি দি আনন্দ উল্লাসত মতলীয়া হোৱাৰ সেই নান্দনিক পৰিৱেশটো পোনপটীয়াকৈ বুবুল হাজৰিকাৰ জৰিয়তে